A very good morning to all of you. আমি সকলোৱে জানো যে ইৰানত কেনেকুৱা এটা অৱস্থা বৰ্তমান চলি আছে গোটেই ৱেষ্ট এছিয়াত আৰু ষ্ট্ৰেইট অফ হৰমুজত কেনে ধৰণৰ এটা পৰিস্থিতি চলি আছে আৰু ইয়াক লৈ পেলাই আমাৰ অসমত কেনেকুৱা ধৰণৰ আমি মানে ৰিপাৰকাশনছ দেখিবলৈ পাইছোঁ হয়তো আমি সকলোৱে বুজিছোঁ ইয়াতে এটা ডাঙৰ কথা হ'ল যে আমাৰ অসমখন হৈছে এখন টি এক্সপৰ্টিং ষ্টেট আমাৰ গোটেই ভাৰতৰ 50% চাহ আমাৰ অসমতে উৎপাদন হয় আৰু গোটেই ভাৰতকে লগত লৈ গোটেই বিশ্বত আমাৰ চাহ যায় কিন্তু এতিয়া এই ফ্ৰীড কষ্টবিলাক বাঢ়িছে তাৰ ফ্ৰীড মানে হৈছে আমাৰ যিবিলাক সামগ্ৰী বেলেগ এটা জেগালৈ যায় আৰু তাত কিমান কষ্ট হয় কিমান খৰচ হয় সেই খৰচবিলাক বাঢ়িছে যিটো কাৰণত আমাৰ অৰ্থনীতিত এটা ডাঙৰ প্ৰভাৱ পৰিছে আৰু ইয়াত আমাৰ ভূ ৰাজনীতি জড়িত হৈ আছে আমি বুজিব পাৰিছোঁ যে ইণ্ডিয়ান টি এক্সপৰ্টছ আমাৰ হৰমুজৰ এই ধৰণৰ হৰমুজৰ ওপৰত থকা এতিয়া নিষেধাজ্ঞাবিলাকৰ কাৰণে আমাৰ চাহৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিছে ফ্ৰীড কষ্টবিলাক এতিয়া টি এক্সপৰ্ট যিহেতু আমাৰ অসমৰ পৰা যোৱা ভাৰতৰ পৰা যোৱা চাহ বিশেষভাৱে মিডল ইষ্টত বহুত কনজিউম কৰা হয় ৱেষ্টাৰ্ণ কাণ্ট্ৰিজতো কনজিউম কৰা হয় পশ্চিমীয়া দেশ যিবিলাক আছে তাতে আৰু যিহেতু এই যিটো ভূ ৰাজনৈতিক টেনশ্যন চলি আছে ৱেষ্ট এছিয়াৰ পৰা ইয়াৰ কাৰণে এতিয়া ফ্ৰীড কষ্টবিলাক 10 গুণ বাঢ়ি গৈছে 10 গুণ ইয়াৰ পৰা এটা সামগ্ৰী তালৈ পঠিয়াবৰ কাৰণে 10 গুণ খৰচ বাঢ়ি গৈছে যিটো কাৰণত ডেফিনেটলি এটা চাহৰ দামো বাঢ়িব এই জেগাবিলাকত চাহৰ দাম বঢ়াৰ লগে লগে যেতিয়া এটা সামগ্ৰী দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰী এটাৰ দাম বহুত বেছি বৃদ্ধি হৈ যায় তেতিয়া আমাৰ কনজিউমাৰ্ছৰ লগতে উৎপাদন যিসকলে কৰে যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে বা উৎপাদনকাৰী আছে তেওঁলোকৰ ওপৰতো বহুত ডাঙৰ প্ৰভাৱ পৰে কাৰণ কি ইয়াৰ তেতিয়া ডিমাণ্ড কমি যায় এতিয়া এই ইম্পেক্টবিলাকৰ কাৰণে আমি এটা ডাঙৰ সমস্যাত ভুগিবলগীয়া হৈছে আৰু জিঅ' পলিটিকেল টেনশ্যনৰ কাৰণে আমাৰ অসমৰ লগতে ভাৰতৰ অৰ্থনীতিত এটা ডাঙৰ প্ৰভাৱ পৰিছে যে তাৰ পৰা আমি যিখিনি বস্তু আমদানি কৰোঁ সা সামগ্ৰী আমদানি কৰোঁ তাৰ ওপৰতো এতিয়া বহুত বেছি দাম বাঢ়িব ধৰিছে আৰু আমাৰ যিখিনি সামগ্ৰী তালৈ পঠিয়াওঁ সেইসমূহতো এতিয়া দাম বৃদ্ধি হোৱা দেখিবলৈ পাইছে যিহেতু ফিউৱেল কষ্ট বাঢ়িছে শ্বিপিং চাৰ্জেছ বাঢ়িছে পোৰ্টবিলাক বন্দৰগাহবিলাক হেণ্ডেল কৰা লজিষ্টিক্সবিলাকৰ দামো এতিয়া বৃদ্ধি পাইছে যিহেতু এটা ইনচিকিউৰ চিটুৱেশ্যন ক্ৰিয়েট হৈছে এতিয়া আমি সকলোৱে জানো যে ইণ্ডিয়া ইজ ওৱান অফ দ্য লাৰ্জেষ্ট টি producers comes second to China. Chinaৰ পিছতে আমাৰ ভাৰত আহে আৰু গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন আমাৰ অসমতে হয় আৰু সেই কাৰণে এই টি সেক্টৰটো আমি সকলোৱে জানো যে আমাৰ ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ জবছ আমাৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আৰু বহু শ লোকক লাখ লোকক নিজৰ ঘৰ চলোৱাৰ ক্ষেত্ৰত নিজৰ মানে আয়ৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰে আৰু তাৰ লগতে আমাৰ চৰকাৰেও এই যিটো সেক্টৰ আছে এই সেক্টৰটোৰ পৰা যথেষ্ট কৰ আদায় কৰে সেইকাৰণে এতিয়া ডাঙৰ এটা মানে অৰ্থনৈতিক সংকটত আমি ভুগিবলগীয়া হৈছে যিহেতু আমাৰ ইণ্ডিয়ান টি ভাৰতে যিমান টি উৎপাদন কৰে আৰু বেলেগ দেশত ৰপ্তানি কৰে তাৰে ভিতৰত 40% আমি মিডল ইষ্টকেই আমি ৰপ্তানি কৰোঁ এতিয়া 40% যদি আমি মিডল ইষ্টক ৰপ্তানি কৰোঁ তাৰমানে এই জিঅ' পলিটিকেল টেনশ্যনটোৰ কাৰণে আমাৰ চাহৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিছে এইকেইখন দেশ হৈছে যিকেইখন আটাইতকৈ বেছি এই মিডল ইষ্টৰ ভিতৰত আমাৰ চাহ আমদানি কৰে সেইকেইখন হৈছে ইৰাক UAE আৰু ইৰাণ এতিয়া যিটো কাৰণে আমাৰ ভাৰতৰ চাহৰ চাহিদা এতিয়া যথেষ্ট কমি যাব যিহেতু দাম বৃদ্ধি হৈছে আৰু অসমৰ চাহ বিশেষকৈ আমাৰ ষ্ট্ৰং ফ্লেভাৰ আৰু ষ্ট্ৰং তাৰ মানে গুণাগুণৰ কাৰণে বিশেষভাৱে বিখ্যাত এতিয়া কাৰেণ্ট যিটো মানে ডিছৰাপশ্যন হৈছে ইয়াক সমাধান কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ যিটো প্ৰফিটেবিলিটি কমি আহিছে তাৰ কাৰণে আমি চাব লাগিব যে মিডল ইষ্ট যিহেতু 40% আমাৰ চাহ আমদানি কৰি আহিছিলে এতিয়া আমি বেলেগ মানে ইম্পৰ্টিং কাণ্ট্ৰিজ আমি বাস্কেটটো আৰু বেলেগত আমি লৈ যাব লাগিব যে আমাৰ চাহ আৰু বেলেগলৈ কেনেকৈ ৰপ্তানি কৰিব পাৰোঁ যিহেতু এটা ডাঙৰ মানে আমাৰ ৰপ্তানিৰ এটা জাগা এটা অঞ্চল যিহেতু আমাৰ কাৰণে বহুত বেছি খৰচী হৈ পৰিছে বেলেগ বাস্কেট আমি চাব লাগিব আৰু বেলেগ আমি ৰুটছ চাব লাগিব যাতে আমাৰ যিটো ৰপ্তানি আৰু ইয়াৰ পৰা অহা আয় আৰু আমাৰ ওপৰত হোৱা অৰ্থনৈতিক এই ডাঙৰ সমস্যাটো আমি ৰোধ কৰিব পাৰোঁ UPSC আৰু APSCত ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে প্ৰিলিমছত কি প্ৰশ্ন আহিছে 2020 চনত চাওক
Which of the following factors affect India's export performance? আমাৰ ৰপ্তানিৰ ক্ষেত্ৰত কোনকেইটা ফেক্টৰছে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰে? গ্লোবেল ডিমাণ্ড, ডেফিনেটলি যিমান ডিমাণ্ড বাঢ়িব সিমানেই আমাৰ ৰপ্তানি বৃদ্ধি হ'ব। এক্সচেঞ্জ ৰেট, ডেফিনেটলি আমি যেতিয়া আমাৰ ভাৰতৰ পইচাৰ যিটো মূল্য আছে ডলাৰৰ তুলনাত বা বেলেগ দেশৰ তুলনাত এই যিটো মূল্য হয় এই মূল্যটো যিমানেই আমাৰ ভাৰতৰ রুপিৰ ভ্যালুটো যদি কমি যায় তেনে এক্সপোর্টস বৃদ্ধি হয় যেহেতু আমাৰ বস্তুবোৰ তেতিয়া বেলেগ দেশত সস্তা হৈ পৰে এতিয়া যেতিয়া ফ্ৰেট চাৰ্জেস বাঢ়িছে আমাৰ বস্তুবিলাক দামী হৈ গৈছে এইকাৰণে ডিমান্ড কমি যাব পাৰে এনেকুৱা এটা আশংকা আহিছে ট্ৰেড বেৰিয়াৰ্স যেটো আমি দেখিছো ষ্ট্ৰেট অফ হৰমুজ তাৰপিছত ৰিসেন্টলি ইউএসএ যেটা ট্ৰেড বেৰিয়াৰ্স আমাৰ ওপৰত লগাইছিলে তেতিয়া আমাৰ যেটো ৰপ্তানি হয় সেই ৰপ্তানিৰ হাৰ কমি যায় সেইকাৰণে গোটেই কেইটা ফ্যাক্টৰসে আমাৰ ৰপ্তানিক এফেক্ট কৰে 1 2 and 3 তিনিওটাই শুদ্ধ হয় মেইন শর্ট কোয়েশ্চন কি আহিছে বা আহিব পাৰে ফ্ৰেট কষ্ট acts as a crucial link between global geopolitics and domestic economic performance ফ্ৰেট চাৰ্জেস বা আমাৰ যেটো এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ পঠিয়াবৰ কাৰণে আমাৰ যিখিনি খৰচ হয় এই খৰচটোৱে বিশেষভাৱে জড়িত হৈ আছে গ্লোবাল জিঅ'পলিটিক্স ভূ ৰাজনীতিৰ লগত জড়িত হৈ আছে আৰু আমাৰ অৰ্থনৈতিক যেটো আমাৰ পাৰফৰমেন্স এই পাৰফৰমেন্সটোৰ লগতো গভীৰভাৱে জড়িত এই ক্ষেত্ৰত আমাৰ ভাৰতৰ টি এক্সপোর্ট চাহৰ ৰপ্তানিৰ লগত ওয়েষ্ট এছিয়াৰ বৰ্তমান হৈ থকা কনফ্লিক্ট বা সমস্যা সমূহৰ কেনে ধৰণে জড়িত আৰু ইয়াৰ ক্ষেত্ৰত আমি ট্ৰেড ৰেজিলিয়েন্স আনিবৰ কাৰণে কেনে ধৰণৰ পদক্ষেপ ল'ব পাৰো তাৰ ওপৰত আলোকপাত কৰিব কৈছে Next হৈছে অনলাইন গেমিং এক্ট 2025 এখন বহুত বেছি গুৰুত্বপূৰ্ণ আইন যিখন 2025 চনত আহিছিলে আমাৰ ভিতৰত যিসকলে অনলাইন গেমছ খেলে অনলাইন গেমছত নিবেশ কৰে আৰু বিভিন্ন ধৰণে আমি জড়িত হৈ আছো বা এই নতুন জেনাৰেশনটো বহুত বেছি জড়িত হৈ আছে অনলাইন গেমিঙৰ লগত তেওঁলোকৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ এটা নতুন গভৰ্নেন্স পলিচিজ আহিছে নতুন পলিচি আইনখন অহাৰ লগে লগে আইনখন বনাই পাৰ্লিয়ামেন্টে তাৰ পিছত গভৰ্নমেন্টৰ দায়িত্ব থাকে তাৰ ওপৰত নীতি বনোৱা ৰুলস ৰেগুলেশন ইত্যাদি বনোৱা আৰু ইয়াৰ লগত জড়িত হৈ আছে আমাৰ গভৰ্নেন্স এটা গভৰ্নমেন্টৰ এই নতুন আইনখনৰ লগত আমাৰ গেমিং যেহেতু এতিয়া অনলাইন যেটো গেমিং এটো এটা অৰ্থনীতিৰ কাৰণে এটা বহুত ডাঙৰ এটা সেক্টৰ হৈ পৰিছে যেহেতু যথেষ্টখিনি আই এই অনলাইন গেমিং লগত জড়িত হৈ আছে ট্যাক্সৰ কথা জড়িত হৈ আছে তাৰ লগতে আমাৰ সমাজৰ আমাৰ ল'ৰা-ছোৱালী বা আমাৰ গোটেই যুৱচামৰ এটা নিচা বা আসক্ত হোৱাও দেখিবলৈ পোৱা যায় অনলাইন গেমছৰ লগত সো মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি মেইটি যাক শৰ্ট ফৰ্মত কোৱা হয় নতুন ৰুলছ আনিছে যেতিয়া আমাৰ পাৰ্লিয়ামেন্টে এক্ট এখন বনায় তাৰ ওপৰত এক্টখন বহুত বহল থাকে এই এক্টখন বহুত বহল থাকে ইয়াৰ ওপৰত স্পেসিফিক যিবিলাক ৰুলছ ৰেগুলেশন আইন ইত্যাদি মানে বিশেষ ধৰণৰ সাৰ্কুলাৰ্স বা নিয়ম নীতি ইত্যাদি বনাবলগীয়া থাকে তেতিয়া কি কৰে হেতু এক্সিকিউটিভে কৰে এই ক্ষেত্ৰত এই মিনিষ্ট্ৰিটো এতিয়া কৰিছে নতুন ৰুল আনিছে যে ৰেজিষ্ট্ৰেচন ম্যান্ডেটৰি কৰিছে ই স্পোৰ্টস প্ল্যাটফৰ্মৰ কাৰণে আৰু ফৰ্মছৰ কাৰণে বহু সময়ত আমি বেলেগ ধৰণৰ গেমছ আমি অনলাইন যোগেৰে খেলো ফুটবল হওক লুডো হওক বেলেগ ধৰণৰ গেমছ আৰু এই ক্ষেত্ৰত যিবিলাক গেমছ আৰু প্ল্যাটফৰ্মছ আছে তেওঁলোকৰ এতিয়া ৰেজিষ্ট্ৰেচন ম্যান্ডেটৰি হ'বই লাগিব যদি ম্যান্ডেটৰি নহয় তেনেহলে যি সেই গেমটো চলাই আছে সেই সকল লোকৰ ওপৰত জৰিমনা হ'ব পাৰে ইনফেক্ট জেইলো হ'ব পাৰে সো মে 1 তাৰিখৰ পৰা এই ৰুলছ বিলাক ইফেক্টিভ হ'ব আৰু এই যিখন আমাৰ অনলাইন গেমিং এক্ট 2025ৰ পৰা কাৰ্যকৰী কৰা হৈছে এই আইনখনৰ অধীনত এতিয়া আৰু বেছি বহুত বেছি শক্তিশালী ৰূপত আমি দেখিবলৈ পাম আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এটা নতুন অথৰিটি এটা নতুন প্ৰতিষ্ঠান স্থাপন কৰা হ'ব এই প্ৰতিষ্ঠানটো হৈছে অনলাইন গেমিং অথৰিটি অফ ইণ্ডিয়া আৰু এই অথৰিটিটোৱে যিমান আমাৰ অনলাইন গেমছ ভাৰতবৰ্ষত বৰ্তমান চলি আছে এই গোটেই গেমিং টোৰ ওপৰত তত্ত্বাৱধান ৰাখিব আৰু চকু ৰাখিব নজৰ ৰাখিব যাতে যিবিলাক বেয়া বহু সময়ত আমি দেখো বেয়া কুকৰ্ম হৈ আছে বহু সময়ত গ্যাম্বলিং হয় বহু সময়ত এনেকুৱা ধৰণৰ বাজাবাজি হয় যিবিলাক ওপৰত এতিয়া চৰকাৰে নিষেধাজ্ঞা কিছুমান আনিছে যে নিজৰ যদি সঁচা পইচা যদি আমি কোনোবা গেমত লগাইছো বেটিং হক বা আমাৰ যিবিলাক আমি বেলেগ ধৰণৰ এনেকুৱা পইচাৰ লগত জড়িত যিবিলাক কোৱা হয় যে তিন পত্তি নিচিনা গেম যিবিলাক পোকৰ নিচিনা গেম এই যিবিলাক গেম হয় এই গেম বিলাকৰ ওপৰত এতিয়া সাংঘাতিক ৰূপত প্ৰহিবিশন আহিছে তাৰ মানে মানুহে এতিয়া এই ধৰণৰ গেমছত নিজৰ পইচা নিবেশ কৰাটো
মানা কৰিছে কাৰণ কি এইটো এটা কাইণ্ড অফ জুৱা হয় এইটো এটা ধৰণৰ জুৱা হয় আৰু জুৱাটো বহুত বেছি নিচা থাকে তাত বহুত বেছি এডিকশ্যন থাকে আৰু তাত মানুহৰ হাৰ্ড আৰ্ন মানি মানুহে কষ্টৰে উপাৰ্জন কৰা পইচা এইবিলাক চেনেলছৰ থ্ৰুদি নষ্ট হৈ যাব পাৰে আৰু ইয়াৰ কাৰণে এই প্ৰহিবিশ্যনছখিনি আহিছে আৰু বিশেষ ধৰণে কোনবিলাক গেমছ কাৰ কাৰণে উপযোগী ইয়াৰ ওপৰতো ৰেষ্ট্ৰিকশ্যনছ আনিছে যাতে একেবাৰে শিশু 18ৰ তলত থকা শিশুসকলে যিবিলাক গেমছত বহুত বেছি ভাইলেন্স আছে বহুত বেছি হিংসা আছে বহুত বেছি পইচা ইত্যাদিৰ লগত জড়িত হৈ আছে এনেকুৱা ধৰণৰ গেমছৰ পৰা যাতে দূৰত ৰাখিব পৰা যায় যাতে আমাৰ শিশুসকলক বা আণ্ডাৰ 19 যিসকল লোক আছে তেওঁলোকৰ মস্তিষ্ক মন মগজুৰ ওপৰত যাতে বেয়া প্ৰভাৱ নাহে সো ই স্পৰ্টছ কিন্তু এটা ভাল এটা সোৰ্স বুলি লোৱা হয় ই স্পৰ্টছটোক গভৰ্ণমেণ্টে ইয়াক ছাপোৰ্ট কৰে ই স্পৰ্টছটো হৈছে কম্পিটিটিভ ভিডিঅ' গেমছ য'ত প্লেয়াৰ্ছবিলাকে প্ৰফেশ্যনেলি টুৰ্ণামেণ্টছবিলাকত পাৰ্টিচিপেট কৰে সেইবিলাক এই জুৱা টাইপৰ গেমছতকৈ বেলেগ য'ত মানুহৰ একচুৱেলি ক্ৰিটিকেল থিংকিং মানুহৰ যিটো কম্পিটিটিভ স্পিৰিট এই প্ৰতিযোগিতামূলক যিটো ধাৰণা ইয়াক বৃদ্ধি পোৱা আমি দেখিবলৈ পোৱা যায় আৰু এইবিলাক যিবিলাক ষ্ট্ৰেটেজি গেমছ মাল্টিপ্লেয়াৰ অনলাইন গেমছ এইবিলাকক চৰকাৰে এইবিলাকৰ ওপৰত নিষেধাজ্ঞা অনা নাই ইনফেক্ট চৰকাৰে এনেকুৱা ধৰণৰ গেমছক উৎসাহে দিব বিচাৰিছে আৰু এইবিলাক গেমছৰ ওপৰত এতিয়া চৰকাৰে যাতে এই অনলাইন গেমিং অথৰিটিৰ দ্বাৰা এইবিলাক য'ত মানে এই অফিচটোত এতিয়া ৰিপ্ৰেজেণ্টেটিভছ থাকিব ল মিনিষ্ট্ৰীৰ পৰাও আৰু হোম মিনিষ্ট্ৰীৰ পৰাও তাৰ লগতে ই গোটেই ৰেজিষ্ট্ৰেশ্যন মনিটৰিং আৰু এনফৰ্চমেণ্টটো গোটেইখিনি বস্তু চাব যাতে অনলাইন গেমিং যিটো ডাঙৰ এটা আমাৰ ছেক্টৰ আছে এই অনলাইন গেমিং ছেক্টৰটোক যাতে ভালদৰে ব্যৱহাৰ কৰে আমাৰ ৰাইজে আৰু তাতে যাতে বেয়া কুকৰ্মবিলাক যাতে অনলাইন এডিকশ্যন নহয় ফাইনেন্সিয়েল ফ্ৰড নহয় ইলিগেল যিটো জুৱা বা বেটিং এনেকুৱা ধৰণৰ নহয় আৰু ডেটা প্ৰিভেচি কনচাৰ্নছো বহুত থাকে আমি যিহেতু অনলাইন গেম খেলি থকা অৱস্থাত আমি বহুতখিনি নিজৰ ডেটা আমি গেমিং প্লেটফৰ্মছবিলাকক দিওঁ ইয়াক কেনেকৈ গেমিং প্লেটফৰ্মছবিলাকে ইউজ কৰিব আৰু ৰেপিড গ্ৰ'য়িং যিটো এটা ছেক্টৰ হয় বহুত $1 বিলিয়ন এইটো এটা মাৰ্কেট হয় এই গেমিং মাৰ্কেটখন এই গেমিং ছেক্টৰটো যাতে চৰকাৰে ইয়াৰ ওপৰত কাঢ়া নজৰ ৰাখিব পাৰে তাৰ কাৰণে এই আইনখন 2025 চনত চৰকাৰে আনিলে সো এতিয়া এই ইয়াত কিন্তু এটা ডাঙৰ চেলেঞ্জ আছে এই চেলেঞ্জটো হৈছে VPN চেলেঞ্জ VPN হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক এই VPNটো আমি কেতিয়া দেখিবলৈ পাওঁ যেতিয়া আমি যিকোনো এটা বস্তু সাৰ্চ কৰোঁ তেতিয়া আমি সাৰ্চ কৰাৰ লগে লগে ইণ্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰলৈ সেই ডেটাটো যায় আৰু ইণ্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ যি হয় ফৰ এক্সাম্পল জিঅ' হ'ল এয়াৰটেল হ'ল তেওঁলোকে জানে যে আমি আমাৰ কোনটো IP এড্ৰেছৰ পৰা আমি কি বস্তু সাৰ্চ কৰি আছোঁ আৰু কোনটো ৱেবছাইটলৈ আমি গৈ আছোঁ এতিয়া ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্কৰ দ্বাৰা আমি কি কৰিব পাৰোঁ যে যদি এটা এনেকুৱা গেমিং নেটৱৰ্ক বা গেমিং প্লেটফৰ্ম এটাৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা দিছে তেনেহ'লে তাত গৈ পেলাই আমি সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ এটা সুৰুঙা হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক যাতে আমি কি কৰে ইয়াত এই যিটো আমি সাৰ্চ কৰিছোঁ এই সাৰ্চ কৰাটো এটা পেকেজৰ ভিতৰত ভৰাই দিয়ে তাৰপিছত এই ডেটা চেণ্টাৰত যায় আৰু ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্কে এইটো এচাৰ্টেইন কৰে যে কোনেও যাতে যি ইণ্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ আছে তেওঁলোকে যাতে ধৰিব নোৱাৰে কোনে এই সাৰ্চটো কৰি আছে ক'ৰ পৰা কৰি আছে আৰু কেনেকৈ কৰি আছে আৰু ইয়াৰ সুৰুঙা লৈ পেলাই এই যিবিলাক ইলিগেল বেটিং বা অনলাইন গেমছ এডিকশ্যনৰ লগত জড়িত এইবিলাক গেমছৰ ওপৰত যাতে মানুহ বেছি আসক্ত হৈ নাযায় তাৰ ওপৰত এই যিটো নিষেধাজ্ঞা আনিছে VPNৰ থ্ৰুদি কিন্তু এই সুৰুঙাটো লৈ সেইসকল মানুহে এই যিবিলাক গেমছ আছে এই গেমছবিলাক তেওঁলোকে এক্সেছ কৰিব পাৰে যিটো এটা আমাৰ সাইবাৰ সিকিউৰিটি বা আমাৰ ডেটা প্ৰিভেচিৰ কাৰণে এটা ডাঙৰ সমস্যা হিচাপে আমি মানে চাব পাৰোঁ এতিয়া ইয়াৰ অনলাইন গেম বুলি কোৱাৰ লগে লগে ই স্পৰ্টছ বুলি কোৱাৰ লগে লগে আমি বহুতখিনি বেয়া যে আছে সেয়া জানো কিন্তু ইয়াৰ লগত কিছুমান ভালো জড়িত হৈ আছে যেনেকৈ এইটো এটা বহুত বেছি ৰেপিডলি গ্ৰ'য়িং ইণ্ডাষ্ট্ৰী বহুত ফাষ্ট গ্ৰ' কৰি আছে বহুত মানুহ ইণ্টাৰেষ্টেড হৈছে নতুন গেম আহিছে আৰু বহুত ৰেভিনিউ জেনেৰেট কৰিব পাৰিছে যিটোৰ কাৰণত এমপ্লয়মেণ্ট আৰু ৰেভিনিউ দুইটাই চৰকাৰৰ কাৰণে বা আমাৰ দেশখনৰ কাৰণে ইয়াক বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ চ' এথিকেল ইস্যু যদিও আছে ইয়াৰ অৰ্থনৈতিক কিছু লাভালাভো আছে সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে এই অবজেক্টিভছবিলাক লৈ পেলাই যাতে ভাল এটা দিশত ইয়াক ব্যৱহাৰ কৰিব পাৰি যাতে সকলোৰে কাৰণে ভাল হয় তাৰ ওপৰত ৰেগুলেশ্যন জড়িত হৈ থাকে তাৰ কাৰণে এই আইনখন অনা হৈছে
ইয়াৰ ওপৰত মেইনছ প্ৰিলিমছৰ কুৱেশ্যন আহিব পাৰে কাৰণ UPSCয়ে ইয়াৰ আগতো VPN ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্কৰ ওপৰত প্ৰশ্ন সুধিছে IT এক্টৰ ওপৰত ডাইৰেক্টলি প্ৰিলিমছত প্ৰশ্ন সুধিছে আৰু মেইনছতো প্ৰশ্ন এনেধৰণৰ আহিব পাৰে যে ৰেপিড গ্ৰোথ অফ এন অনলাইন গেমিং এণ্ড স্পৰ্টছ প্ৰেজেণ্ট বুথ ইকনমিক অপৰচুনিটিজ এণ্ড চেলেঞ্জেছ এই যে নতুন নতুন গেমছবিলাক ওলাই আছে অনলাইন গেমছবিলাক ওলাই আছে ইয়াৰ দ্বাৰা যথেষ্টখিনি চেলেঞ্জেছ আছে নিশ্চয় কিন্তু আকৌ ইকনমিক কিছুমান বেনিফিটছ বা অপৰচুনিটিজ কিছুমান নতুন ধৰণৰ আমাৰ অপৰচুনিটিজো ক্ৰিয়েট হৈছে এতিয়া আমাৰ এই ক্ষেত্ৰত অনলাইন গেমিং ৰেগুলেট কৰা ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কেনেধৰণৰ ৰোল আছে বা কেনেকুৱা ধৰণৰ ৰিচেণ্ট পলিচি আমাৰ লোৱা হৈছে ইয়াৰ ওপৰত আলোকপাত কৰা হৈছে তাৰ মানে আপোনালোকক যদিও এক্টখনৰ আইনখনৰ কথা সোধা নাই আপোনালোকে আইনখনৰ কথা 2025ৰ এই গুৰুত্বপূৰ্ণ আইনখনৰ কথা ক'বই লাগিব মেড ইন মিনিষ্ট্ৰীৰ কথা ক'বই লাগিব তাৰ অধীনত অহা নতুন নতুন ৰুলছ ৰেগুলেশ্যনছৰ কথা ক'ব লাগিব অনলাইন গেমিঙৰ যিটো অথৰিটি নতুন এটা প্ৰতিষ্ঠান বনোৱা হৈছে তাৰ কথা ক'ব লাগিব এই গোটেইখিনি সামৰি পেলাই ইয়াৰ কি ইকনমিক চেলেঞ্জেছ আছে এথিকেল চেলেঞ্জেছ আছে নীতিগত যিখিনি নৈতিকতাৰ যিখিনি আমাৰ প্ৰত্যাহ্বান আছে তাৰ লগতে যিখিনি অপৰচুনিটিজ আছে এই গোটেইখিনি সামৰি পেলাই এই উত্তৰটো আপোনালোকে উপস্থাপন কৰিব লাগিব নেক্সট ইম্পৰ্টেণ্ট এটা মানে নিউজ যে আমাৰ ইণ্ডিয়া আৰু সাউথ কোৰিয়াৰ ৰিলেশ্যনছ সাউথ কোৰিয়া যথেষ্ট গোটেই বিশ্বত মানে এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰি আছে সেয়া লাগিলে তেওঁলোকৰ ফুড বা নিজৰ কালচাৰৰ জৰিয়তে হওক বা বিভিন্ন যি তেওঁলোকৰ নতুন উদ্ভাৱন কৰিছে স্কিন কেয়াৰৰ ক্ষেত্ৰতে হওক বা নতুন ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰতে হওক স্যামসাং ফোনছ তাৰপিছত বেলেগ বেলেগ আমাৰ ইলেক্ট্ৰনিক্স যিবিলাক তেওঁলোকে একদম ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে বনাই আছে তেওঁলোকৰ কেমেৰা নতুন নতুন গেজেটছ এই গোটেইখিনি বস্তু যিবিলাক তেওঁলোকে এনেকুৱা এটা প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে বা তেওঁলোকে ইতিমধ্যে পাৰিছে যিটো কাৰণত আমাৰ ভাৰতৰ লগত তেওঁলোকৰ সম্বন্ধটো এতিয়া অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে ভাৰতৰ আৰু কোৰিয়াৰ ৰিলেশ্যনশ্বিপ আমি ক'ব পাৰোঁ যে এটা ভাল সম্বন্ধ হয় কিন্তু ভাল হ'লেও কিন্তু আমাৰ কিছুমান প্ৰত্যাহ্বানো আছে ভাৰত আৰু মানে কোৰিয়াৰ যিটো ট্ৰেড টেকনলজি আৰু পাৰ্টনাৰশ্বিপ ইয়াত আমাৰ এটা নতুন গোল বা লক্ষ্য লোৱা হৈছে যে $50 বিলিয়ন এই বাইলেটাৰেল ট্ৰেড দ্বিপাক্ষিক আমাৰ যিটো বেপাৰ বাণিজ্য আছে ইয়াক বৃদ্ধি কৰাৰ $50 বিলিয়ন লৈকে বৃদ্ধি কৰাৰ এইটো এটা সপোন বা লক্ষ্য লোৱা হৈছে এতিয়া তেনেহ'লে কিমান হৈ আছে এতিয়া around $25 বিলিয়ন আমি ট্ৰেড বা বেপাৰ বাণিজ্য কৰি আছো এইখিনিত কিন্তু এটা উল্লেখনীয় কথা যে আমাৰ বহুত কম 5 পৰা 6 বিলিয়ন হে আমি কি কৰি আছো ৰপ্তানি কৰি আছো আৰু বাকিখিনি বেছি সংখ্যক 21 মানে বিলিয়ন আমি সাউথ কোৰিয়াৰ পৰা ইম্পোৰ্ট কৰি আছো যিটো কাৰণত আমাৰ যিটো ব্যালেন্স অফ ট্ৰেড হয় ভাৰতৰ পক্ষত এটা নেগেটিভ হৈ আছে আমি ঘাটিত আছো সেইটো এটা বহুত ডাঙৰ উল্লেখনীয় কথা আৰু কিয় আমি ঘাটিত আছো সেইটো কথাও উল্লেখনীয় যে আমি সাউথ কোৰিয়াক দি আছো ৰ unprocessed বা semi processed goods যেনেকৈ আইৰন এণ্ড ষ্টীল আমি তেওঁলোকক দি আছো তেওঁলোকে আকৌ সেই আইৰন এণ্ড ষ্টীল বা এলুমিনিয়াম ব্যৱহাৰ কৰি তেওঁলোকে একদম হাই এণ্ড গেজেটছ বিলাক বনাই আছে টিভি ফ্ৰিজ কেমেৰা washing machine, mobile phones, আৰু বিভিন্ন ধৰণৰ ৰ মেটেৰিয়েলছ দি আছে য'ত তেওঁলোকে হাই এণ্ড প্ৰডাক্ট বনাই পেলাই আমি আকৌ সেই হাই এণ্ড প্ৰডাক্টছবিলাক ইম্পৰ্ট কৰিছোঁ এটা নিউ কলনিয়েলিজমৰ যিটো আমি ধাৰণা পাওঁ সেই ধাৰণাটো আমাৰ লগত মানে প্ৰভাৱিত আমি তাৰে প্ৰভাৱিত হোৱা যেন অনুভৱ হয় যেতিয়া আৰু ইণ্ডিয়া আৰু সাউথ কোৰিয়াৰ ৰিলেশ্যনছ আমি বেপাৰ বাণিজ্যিক ৰিলেশ্যন যেতিয়া আমি সম্বন্ধটো আমি যেতিয়া বিশ্লেষণ কৰোঁ এতিয়া কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে মানে সাউথ কোৰিয়াৰ লগত আমি ইতিমধ্যে সেপা মানে হৈছে কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট এই এগ্ৰিমেণ্টটো আমি মানে সাউথ কোৰিয়াৰ লগত বহু দিনৰ আগৰে পৰা আমি কৰি থৈছোঁ যিটো কাৰণত আমাৰ কিন্তু সেই সেপাটো আমি ভালকৈ ইউটিলাইজ কৰিব পৰা নাই বা কাৰ্যকৰী কৰিব পৰা নাই যিটো কাৰণত আমাৰ যিটো ট্ৰেড আছে ভলিউমত বা আমাৰ পইচাৰ মূল্যত এইটো বহুত বেছি আমি বৃদ্ধি কৰিব পৰা নাই আৰু বিশেষভাৱে ভাৰতৰ সপক্ষেটো বৃদ্ধি কৰিবই পৰা নাই সেইটো এটা ডাঙৰ সমস্যা এতিয়া সাউথ কোৰিয়াৰ লগত মই ইতিমধ্যে কৈছোঁ যে আমাৰ ৰিলেশ্যন ভাল আৰু এই ৰিলেশ্যনটো একেবাৰে নতুন নহয় বহু আগৰে পৰা সুৰী ৰত্ন বুলি এগৰাকী প্ৰিন্সেছ আমাৰ ভাৰতীয় প্ৰিন্সেছ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ এগৰাকী প্ৰিন্সেছ আমি যাক কোৰিয়াত
হিঅ হুৱাং ওক বুলি কোৱা হৈছিলে তেওঁক আমাৰ ভাৰতীয় এগৰাকী ৰাজকুঁৱৰী কোৰিয়াত বিয়া হৈছিলে কোৰিয়াৰ ৰজাৰ লগত বিয়া হৈছিলে আৰু এই যেটো আমাৰ সম্বন্ধ এই সম্বন্ধটো নতুন নহয় আৰু এই সম্বন্ধটোৰ কাৰণে এখন স্পেশাল পাৰ্কো বনোৱা হৈছে য'ত সাউথ কোৰিয়াৰ পৰা যেতিয়া ডেলিগেট আহে তেওঁলোকে সেই পাৰ্কখন অযোধ্যাত স্থাপন কৰে সেই পাৰ্কলৈ যায় আৰু তেওঁলোকৰ মানে গ্ৰিটিংছ বা তেওঁলোকৰ যি মানে ৰিগাৰ্ডছ আছে সেই ৰিগাৰ্ডছটো তেওঁলোকে দিয়ে সো ইতিমধ্যে আমি জানো যে কোৰিয়ান ড্ৰামা কে-পপ বহুত বেছি পপুলাৰ আমাৰ ভাৰতীয় যুৱ চামৰ জেনজিৰ মাজত তাৰ লগতে ইণ্ডিয়ান কালচাৰেল ইনফ্লুৱেন্সো আছে কোৰিয়াত যেনেকৈ তামিলনাডু ফালে আমি সাউথৰ ফালে মাক দেউতাকক আপ্পা আৰু আম্মা বুলি কোৱা আমি শুনো ঠিক তেনেকৈ কোৰিয়াটো আমি আপ্পা আম্মা কোৱা সেই মানে সেই মানে যেটো মানে কালচাৰ সেই কালচাৰটো আমি দেখিবলৈ পাওঁ সো আমাৰ এটা সময়ত সাউথ ইণ্ডিয়াৰ লগতো কোৰিয়াৰ বহুত মানে এটা গভীৰ বাণিজ্যিক আৰু কালচাৰেল সাংস্কৃতিক ৰিলেশ্যন আছিলে যিহেতু সাউথ ইণ্ডিয়াখন আমাৰ ইণ্ডিয়ান ওশেনেৰে আৱৰা আৰু কোৰিয়াখনো এখন পেচিফিক ওচনতে থকা এখন মানে দেশ সেই কাৰণে সমুদ্ৰৰ যোগেৰে যেটো আমাৰ বেপাৰ বাণিজ্য আৰু কালচাৰেল এক্সচেঞ্জ হৈছিলে সেইটো যথেষ্ট উল্লেখনীয় হয় এতিয়া ট্ৰেড লেভেল মই ইতিমধ্যে ক'লো 27 বিলিয়ন এতিয়া বৰ্তমান হৈ আছে ইয়াত যথেষ্ট বিলো পটেনশিয়েলত আমি কাম কৰি আছো আৰু ভাৰত বৰ্তমান সময়ত আমি কোৰিয়াৰ কাৰণে মাৰ্কেট হিচাপেহে গণ্য মানে মাৰ্কেট হিচাপেহে আমি পৰিণত হৈছো কিন্তু আমি এইটো চেষ্টা কৰিব লাগিব যে আমি কেনেকৈ ৰপ্তানি কৰিব পাৰো আৰু কোৰিয়াত যিসকল লোক আছে তেওঁ কোৰিয়াত যি বজাৰ আছে সেই বজাৰ কেনেকৈ দখল কৰিব পাৰো সো ইয়াৰ কাৰণে আমি যিখন এগ্ৰিমেন্ট আমাৰ এই ট্ৰেড এগ্ৰিমেন্ট কম্প্ৰিহেনসিভ মানে ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট 2009 চনত আমি স্বাক্ষৰ কৰিছিলো ইয়াক ভালকৈ ইউটিলাইজ কৰিব লাগিব কাৰণ এইটো বৰ্তমান আন্ডাৰ ইউটিলাইজেশনত আছে আৰু তাৰ কাৰণে আমি বিশেষভাৱে চাব লাগিব তেওঁলোকে যিখিনি টেকনলজি নতুন প্ৰযুক্তি তেওঁলোকে আনিব পাৰিছে উদ্ভাৱন কৰিব পাৰিছে ইনোভেশন কৰিব পাৰিছে সেই ইনোভেশন সেই টেকনলজি আমি কেনেকৈ ল'ব পাৰো যাতে আমি বেলেগ দেশৰ ওপৰত বিভিন্ন কাৰণত বিভিন্ন সামগ্ৰীৰ কাৰণে আমি যাতে নিৰ্ভৰশীলতাত ভুগিব নালাগে আৰু আমাৰ যেটো বিজনেস পটেনশিয়েল আছে ইয়াক বৃদ্ধি কৰিব পাৰো তেওঁলোকে কেনেকৈ উদ্ভাৱন কৰে তেওঁলোকে কেনেকৈ ইমান ডিসিপ্লিন মেনাৰত কাম কৰে এই বস্তুবিলাক আমি সাউথ কোৰিয়াৰ পৰা শিকিব লাগিব কাৰণ আমি নিজৰ এতিয়া বৰ্তমানটো অসমৰ ক্ষেত্ৰটো আমি জানো আমি নিজৰে বজাৰ দখল কৰিব পৰা নাই সেই ক্ষেত্ৰত আমি বেলেগ দেশৰ বজাৰ কেনেকৈ দখল কৰিম ইয়াৰ ওপৰত আমি মাথাই মাৰা নাই কিন্তু এইটো বহুত গুৰুত্বপূৰ্ণ যে আমি যদি ইকনমিক্যালি ষ্টেবল হ'ব খুজিছো আমি যদি ইকনমিক্যালি মজবুত হ'ব খুজিছো তেনেহলে আমি নিজৰ বজাৰ দখল কৰিব লাগিব তাৰ লগতে বেলেগত ক'ত বজাৰ আছে সেই বজাৰসমূহটো কি সামগ্ৰী দি আমি বজাৰ দখল কৰিব পাৰো তাৰ কিছু উচিত পদক্ষেপ ল'ব লাগিব সো যেহেতু আমি প্ৰথমটো আমি নিউজত চাইছিলো যে আমাৰ টি বা চাহৰ ওপৰত এটা ডাঙৰ সমস্যা আহি পৰিছে এক্সপোৰ্টছৰ ক্ষেত্ৰত আমি কোৰিয়াত কেনেকৈ চাহ এক্সপোৰ্ট কৰিব পাৰো বা কোৰিয়াত কেনেকৈ সেই বজাৰ আমি ক্ৰিয়েট কৰিব পাৰো বা দখল কৰিব পাৰো সেইখিনি কথা আমাৰ কাৰণে বৰ্তমান গুৰুত্বপূৰ্ণ হৈ গৈ পৰিছে কাৰণ জিঅ'পলিটিক্সটো আমাৰ ভূ ৰাজনীতিটো গোটেই বিশ্বত এতিয়া বহুত বেছি ডাঙৰ এটা চাপৰ সৃষ্টি হৈছে বহুত বেছি ষ্ট্ৰেছৰ সৃষ্টি হৈছে সো ইয়াত ইণ্ডো পেচিফিক ৰিজনৰ কোৰিয়াখন এখন গুৰুত্বপূৰ্ণ দেশ আৰু ইণ্ডো পেচিফিক এৰিয়াটো আপোনালোকে এটা হোমৱৰ্ক দিছো ইয়াক মেপত আপোনালোকে লোকেট কৰিব কাৰণ কি ইণ্ডো পেচিফিকখন আমাৰ ভূ ৰাজনীতিৰ কাৰণে গোটেই বিশ্বৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ অংশ আৰু এই ইণ্ডো পেচিফিকৰ মাজে দিয়ে আমাৰ অধিকাংশ গ্লোবেল ট্ৰেড বা এক্সপোৰ্ট ইয়াৰ দ্বাৰাই হয় আৰু এই ইণ্ডো পেচিফিক যেতিয়া আমি কওঁ কোনবিলাক দেশ ইয়াৰে অংশীদাৰী হয় সেই কথা আপোনালোকে মেপৰ যোগেৰে মেপৰ সহায়ত আপোনালোকে চাব যাতে যিখিনি বস্তু যদি এখন লিষ্ট অফ নেশনস বা লিষ্ট অফ দেশৰ এখন লিষ্ট আপোনালোকে মুখস্থ কৰিবলৈ যায় হেতু একদম বোৰিংও হয় আপোনালোকৰ মনতো নৰব তাৰ কাৰণে আপুনি কি কৰিব মেপৰ সহায় ল'ব যেতিয়া এটা পিক্টোৰিয়েল বস্তু আপোনাৰ এটা পিকচাৰ মনত আহে তেতিয়া সেই বস্তুটো আমি লোকেট কৰিবলৈ মনত ৰাখিবলৈ যথেষ্ট সহায় হয় ইণ্ডো পেচিফিক বুলি ক'লে আমি ইণ্ডিয়া পাওঁ জাপান পাওঁ অষ্ট্ৰেলিয়া পাওঁ ডেফিনেটলি ইয়াত কোৰিয়াও আহে
অ'কে চ' এই তিনিওখনেই হৈছে শুদ্ধ উত্তৰ ইয়াৰ মেইনছৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে ইণ্ডিয়া আৰু চাউথ কোৰিয়াৰ ৰিলেশ্যন যিটো হয় আমি ফুল পটেনচিয়েলত আমি এতিয়াও কাম কৰিব পৰা নাই তাৰ কাৰণে কি challenges কি প্ৰত্যাহ্বান আছে কি আমাৰ opportunities আছে আমাৰ bilateral relation আমাৰ দ্বিপাক্ষিক সম্বন্ধৰ ক্ষেত্ৰত ইয়াৰ বিশেষকৈ ট্ৰেড বেপাৰ বাণিজ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ইণ্ডো পেচিফিক ষ্ট্ৰেটেজিৰ লগত আমি সংগতি ৰাখি কেনেকৈ আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত আলোকপাত কৰিব গৈছে সো এটা ধুনীয়া কোটেৰে আমি আজিৰ সেশনটো এন্ড কৰিম হেতু হৈছে everything you have ever wanted is on the other side of fear তাৰমানে আপুনি জীৱনৰ যদি কিবা বিচাৰিছে যিকোনো বস্তু বিচাৰিছে হেতু সদায় তাৰ কাৰণে আপুনি কিবা নহয় কিবা এটা ভয়ৰ অতিক্ৰম কৰিহে সেই বস্তুটো নিজৰ জীৱনত লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব সেইবাবে যিকোনো সৰু সৰু ভয় আজি এই পৰীক্ষাটোৰ কাৰণেও যদি আপোনাৰ মনত ভয় বা শংকা আহিছে এমসিকিউ কেনেকৈ কৰিম ইমান কম সময়ত ইমান ডাঙৰ সিলেবাস কেনেকৈ মই কমপ্লিট কৰিম এই ভয়বিলাকৰ সমাধান আপুনি উলিয়াব লাগিব আৰু ভয়ক কেতিয়াও ভয় নকৰি চকুত হৈ ভয়ৰ অতিক্ৰম কৰিবলৈ আপুনি সাহসী হ'ব লাগিব so with this we wrap up today's session wishing you a very happy weekend আমি next Monday next সোমবাৰে পুনৰ লগ পাম ধন্যবাদ